হয় গণৰাজ্য দিৱসৰ মাজত মাত্ৰ এটা দিনহে বাকী আৰু এনে ক্ষেত্ৰতে আচলতে যি আৰক্ষী প্ৰশাসন ব্যস্ত হৈ পৰে পেৰেডৰ অনুশীলনত মই বৰ্তমান উপস্থিত আছো নগাঁৱৰ নুৰুল আমিন খেলপথাৰ আৰু পৰিৱেশ দেখুৱাইছো মাইনিজৰ দৰ্শকসকলক এনেধৰণে আচলতে এটা দিনহে বাকী আৰু সকলোৱে প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে আচলতে নগাঁও আৰক্ষীয়ে এনেধৰণৰ পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে আৰু তাৰে আমি পৰিৱেশ মাই নিউজৰ দৰ্শকসকলক দেখুৱাইছো আৰু প্ৰতি বছৰে নগাঁৱৰ বিভিন্ন বিদ্যালয়ৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে এনচিচিত গোটো থাকে ইয়াত আৰু ক'ব লাগিব এনেধৰণে এতিয়া ব্যস্ত হৈ পৰিছে অনুশীলনত যিহেতু আৰু মাজত মাত্ৰ এটা দিনহে বাকী আৰু এনে ক্ষেত্ৰতে আচলতে এনেধৰণে ব্যস্ত হৈ পৰিছে আৰু আমি ইয়াৰ পৰিৱেশ দেখুৱাইছো মাইনিজৰ দৰ্শকসকলক আমি কিছু ওচৰলৈ যাবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যি আচলতে তেওঁলোকো ব্যস্ত হৈ পৰিছে অনুশীলনত আমি কিছু পৰিৱেশ মাইনিজৰ দৰ্শকসকলক ক'বলৈ আমি চেষ্টা কৰিম নিশ্চিতভাৱে ক'ব লাগিব সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰিছে পেৰেডৰ অনুশীলনত সম্পূৰ্ণৰূপে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ব্যস্ত হৈ পৰিছে আৰু মাজত মাত্ৰ এটা দিন আৰু এনেধৰণৰ সম্পূৰ্ণৰূপে ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে যান বাহন আৰক্ষীও আচলতে সহযোগ কৰিছে বিভিন্ন কামাণ্ডৰ আৰক্ষীসকলে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু পৰিৱেশ আৰু জাকত জিলিকা পৰিৱেশ দেখিবলৈ পোৱা যাব 26 জানুৱাৰী তাৰিখে পুৱাৰ ভাগতে আচলতে এই দৃশ্য আৰু সুন্দৰকে দেখিবলৈ পোৱা যাব বৰ্তমান কিন্তু তেওঁলোকে অনুশীলনত ব্যস্ত হৈ পৰিছে কণ কণ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে পেৰেডৰ অনুশীলনত তেওঁলোকো 26 জানুৱাৰী তাৰিখে তেওঁলোকো প্ৰদৰ্শন কৰিব নিজৰ স্কুলখনৰ হয় বা মহাবিদ্যালয়ৰ হয় তেওঁলোকে অংশগ্ৰহণ কৰিব 26 জানুৱাৰীৰ দিনটোত পুৱাৰ ভাগত আৰু তাৰে আমি পৰিৱেশ আমি মাইনিজৰ দৰ্শকসকলক দেখুৱাই আছো হয় নিশ্চয়কৈ পৰিৱেশ দেখুৱাইছো ঢিঙৰ ফ্ৰাইজ্যোতি স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকো পেৰেডত অংশগ্ৰহণ কৰিছে আৰু দেখুৱাইছো তেওঁলোকে ঠিক বেণ্ড পাৰ্টিৰ ৰূপত তেওঁলোকক দেখিবলৈ পোৱা যাব 26 তাৰিখৰ দিনটোত ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু দেখুৱাইছো এগৰাকী ছাত্ৰ আছে আমি কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম কি ক'বা প্ৰথমবাৰ আগতে কৰিছো ইণ্ডিপেণ্ডেন্স ডে 15 আগষ্ট কেনে লাগিছে ইয়াতে ভালে লাগিছে আৰু এটা দিনহে বাকী অনুশীলনত ব্যস্ত হৈ পৰিছে হয় কিমান ছাত্ৰ ছাত্ৰী আছে ইয়াতে টোটেল 37 টা আছে 37টা ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকে অনুশীলনত ব্যস্ত হৈ পৰিছে আৰু এগৰাকী ছাত্ৰ আছে কি ক'বা আৰু এটা দিনৰ বাকী অনুশীলনত ব্যস্ত হৈ পৰিছে ভাল লাগিছে নিশ্চয়কৈ পৰিৱেশ দেখুৱাইছো মাইনিজৰ দৰ্শকসকলক আৰু তেওঁলোকে অনুশীলনত ব্যস্ত হৈ পৰিছে তেওঁলোকে বেণ্ড পাৰ্টি হিচাপে আহিছে এগৰাকী ছাত্ৰী আছে দেশৰ কাৰণে আচলতে এনেধৰণৰ ওলাই আহিছে দেশ মাতৃৰ কাৰণে আৰু 27 তাৰিখে গণতন্ত্ৰ দিৱসৰ দিনা প্ৰদৰ্শন কৰিবা কেনে লাগিছে আৰু ভাল লাগিছে কোন ক্লাছত পঢ়ি আছা 7 সপ্তম শ্ৰেণীত পঢ়ি আছে এগৰাকী ছাত্ৰী আৰু আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো মাইনিউজৰ দৰ্শকসকলক এনেধৰণে তেওঁলোকে বেণ্ড পাৰ্টি ৰূপে আচলতে দেখিবলৈ পোৱা যাব গণতন্ত্ৰ দিৱসৰ দিনা আৰু ইয়াৰে আমি পৰিৱেশ মাইনিউজৰ দৰ্শকসকলক দেখুৱাবলৈ আমি চেষ্টা কৰিছো দেখুৱাইছো নিশ্চয়কৈ নগাঁও নুৰুল আমিন খেলপথাৰৰ পৰা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলো আৰু এটা দিনহে বাকী গণতন্ত্ৰ দিৱসলৈ আৰু সকলোৱে ব্যস্ত হৈ পৰিছে অনুশীলনত পেৰেডত ব্যস্ত হৈ পৰিছে আৰু
গণতন্ত্ৰ দিৱসৰ দিনা মন্ত্ৰী অশোক সিংহাল উপস্থিত থাকিব আমি ২৬ তাৰিখৰ আমি গণতন্ত্ৰ দিৱসৰ দিনা পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম মাই নিউজৰ দৰ্শকসকলক আৰু আজি যি পেৰেড কৰিছে আমি আৰক্ষী প্ৰশাসনৰ লোকসকলে লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো অংশগ্ৰহণ কৰিছে তেওঁলোকে ২৬ জানুৱাৰী তাৰিখে প্ৰদৰ্শন কৰিব মন্ত্ৰী অশোক সিংহাল উপস্থিত থাকিব আৰু তাৰো আমি পৰিৱেশ আমি দেখাবলৈ আমি চেষ্টা কৰিম